বহুকেইটা অভিলাষী প্ৰকল্প ঘোষণা মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে প্ৰায় ৭৫,০০০ কোটি টকাৰ প্ৰকল্প। বৰঝাৰ, জালুকবাৰী, তেজপুৰ, গহপুৰ, শিলচৰ, নুমলীগড়, বাইহাটা চাৰিআলিক সামৰি অভিলাষী প্ৰকল্প ঘোষণা। গুৱাহাটীত নিৰ্মাণ হ'ব ৰিং ৰোড। ৫,৭২৯ কোটি টকাৰে নিৰ্মাণ হ'ব ৰিং ৰোড। গুৱাহাটী ৰিং ৰোড আপোনালোকে জানে যে ই গোটেই গুৱাহাটী মহানগৰখনক আউটাৰ ৰিং ৰোড হিচাপে বান্ধিব আৰু ইয়াত কুৰুৱা নাৰেংগী দলংখনো সমাৱেশী হৈ আছে। এই প্ৰজেক্টটোত আমি ৫,৭২৯ কোটি টকা উইথ লেণ্ড এলোকেশ্যন, লেণ্ড একুইজিশ্যন ৭,০০০ কোটি টকা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ব্যয় কৰিব। কাজিৰঙা এলিভেটেড কৰিডৰৰ বাবে কেন্দ্ৰই ব্যয় কৰিব ৬,৯৫৭ কোটি টকা। কাজিৰঙাৰ এলিভেটেড কৰিডৰ ই ৬,৯৫৭ কোটি টকা ই আমাৰ ভাৰত চৰকাৰে ব্যয় কৰিব। গুৱাহাটীৰ পৰা শিলচৰৰ যন্ত্ৰণাদায়ক যাত্ৰাৰ শীঘ্ৰেই ঘটিব অৱসান। ৫ ঘণ্টাতে গুৱাহাটীৰ পৰা পাব শিলচৰ। নিৰ্মাণ হ'ব শিলচৰ, শ্বিলং, গুৱাহাটী সংযোগী হাইস্পীড কৰিডৰ। মাৰ্চত আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২২,৮৬৪ কোটি টকাৰে নিৰ্মাণ হ'ব হাইস্পীড কৰিডৰ। শিলচৰ, শ্বিলং, গুৱাহাটী হাইস্পীড কৰিডৰ, এই কৰিডৰটোৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মহোদয়ে অসমত মাৰ্চ মাহত তেখেত আহিব আৰু এই প্ৰজেক্টটোৰ আধাৰশিলা স্থাপন কৰিব আৰু ই এটা সম্পূৰ্ণ গেম চেঞ্জিং ৰাস্তা, কাৰণ ই শিলচৰ আৰু গুৱাহাটীৰ মাজত ডিষ্টেঞ্চ 4.5 hours to 5 hours সীমিত কৰি দিব। আৰু এই প্ৰজেক্টটো এতিয়ালৈকে ভাৰত চৰকাৰে অসমত গ্ৰহণ কৰা নেশ্যনেল হাইৱেৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰজেক্ট ২২,৮৬৪ কোটি টকা খৰচ হ'ব। এই প্ৰজেক্টটোত সৰ্বমুঠ ব্যয় হ'ব ১৮,৬৬২ কোটি টকা। মুখ্যমন্ত্ৰীৰ আন এক ঘোষণা, গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ। ব্যয় হ'ব ১৫০০ কোটি টকা। গুৱাহাটী এয়াৰপৰ্টৰ পৰা ৰিং ৰোড জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আহিব। অৰ্থাৎ এয়াৰপৰ্টৰ পৰা নামি যিটো বৰ্তমানৰ ধাৰাপুৰ ৰাস্তা বা আজাৰা ৰাস্তা, তাত আমি উঠিব নালাগে, পোনে পোনে ফ্লাইঅভাৰ দি ই জালুকবাৰীত আহি এয়াৰপৰ্টটোক সংযোজিত কৰিব। ইট ইজ এ পাৰ্ট অফ মাষ্টাৰ প্লেন। আমাৰ গুৱাহাটী এয়াৰপৰ্ট ২২ তাৰিখে মুকলি হ'ব। মই আপোনালোকক এবাৰ ২১ তাৰিখে লৈ যাম, তেতিয়া আপোনালোকে সেই প্লেনটো দেখা পাব। আৰু ইয়াত ১৫০০ কোটি টকা ব্যয় হ'ব। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ নিৰ্মাণ হ'ব ৪-লেনযুক্ত পথ। ব্যয় হ'ব ১৪,০০০ কোটি টকা। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে 4 লেনিং। এই প্ৰজেক্টটোত ব্যয় হ'ব ১৪,০০০ কোটি টকা আৰু ইও ভাৰত চৰকাৰৰ অনুমোদনৰ শেষ পৰ্যায়ত আছে। উল্লেখযোগ্য যে এডভান্টেজ আছাম 2.0ত কেন্দ্ৰীয় চৰকাৰে অসমত ৮০,০০০ কোটি টকা ব্যয় কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। আমি এই টানেলটোৰ বিষয়ে আপোনালোকক কোৱাৰ আগতে আমি মনত পেলাই দিব খুজিছোঁ যে আমাৰ যেতিয়া এডভান্টেজ আছাম 2 সন্মিলন হৈছিল,
It was a investment and infrastructure summit. আৰু 80,000 কোটি টকাৰ প্ৰজেক্ট ভাৰত চৰকাৰে আমাক কৰাৰ কাৰণে আশ্বাস দিছিলে। বৰ্তমানলৈকে কেন্দ্ৰই অসমৰ বাবে 55,000 কোটি টকা অনুমোদন জনোৱা বুলি সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়ালৈকে আমি এই গোটেই এনাউন্সমেণ্টৰ ভিত্তিত 55,000 কোটি টকাৰ অনুমোদন আজি পৰ্যন্ত পাবলৈ আমি সক্ষম হৈছোঁ। ব্যুৰো ৰিপৰ্ট DY365।